চৰাইদেউ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ কেইবাটাও স্থানত জল জীৱন আঁচনিখন ধোঁৱা চাঙত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ জল জীৱন মিছন আঁচনিৰ নিৰ্মাণ কাৰ্য আজিও সম্পূৰ্ণ নোহোৱাৰ লগতে একাংশ আঁচনিৰ পৰা ৰাইজে লাভ কৰা নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা। উল্লেখযোগ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ অধীনত 2021-22 বৰ্ষত মথুৰাপুৰ কোঁৱৰগাঁৱত এখন পানী যোগান আঁচনি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। উক্ত পানী যোগান আঁচনিখনৰ ঠিকা লাভ কৰা ঠিকাদাৰৰে সম্পূৰ্ণ ময়মতালিৰে নিৰ্মাণ কাৰ্য চলোৱাৰ ফলত আজি পৰ্যন্ত পানী যোগান আঁচনিখনৰ কাম সম্পূৰ্ণ হৈ নুঠিল, যাৰ বাবে গ্ৰামাঞ্চলটোত ৰাইজ ঠিকাদাৰৰ বিৰুদ্ধে অতিষ্ঠ হৈ ক্ষোভ প্ৰকাশ কৰিছে। আঁচনিখনৰ পানী পাইপসমূহৰ কাম নিয়মমতে নকৰি আঁচনিৰ সিংহভাগ ধন সংশ্লিষ্ট বিভাগৰ অভিযন্তাৰ সৈতে মিলি আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। আনহাতে ঠিকাদাৰে আঁচনিখনৰ 60% কাম কৰি ইয়াৰ কাম বন্ধ ৰখাত ৰাইজে ঊৰ্ধ্বতম কৰ্তৃপক্ষক এই বিষয়ে বাৰম্বাৰ অৱগত কৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। উক্ত আঁচনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ 2% পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন। কিন্তু অতি পৰিতাপৰ কথা যে ঠিকাদাৰ আৰু বিভাগীয় বিষয়াৰ চৰম গাফিলতিৰ বাবে এতিয়াও আঁচনিখন সম্পূৰ্ণ হৈ নুঠাত ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। সম্প্ৰতি আঁচনিখন এক অৰ্থত ধোঁৱা চাঙত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে উক্ত আঁচনিৰ ৰিজাৰ্ভাৰটো প্ৰথম নিৰ্মাণ কাৰ্যতে বিসংগতি স্থানীয় ৰাইজে ভঙুৱাই পুনৰ নিৰ্মাণ কৰোৱাইছিল। ঠিকাদাৰ হেমাহি তাৰপিছত ইয়াত যিজন মহৰী আছিলে ছুপাৰভাইজাৰ আছিলে তেখেতে একো কাম কৰা নাই। তেখেত আমাৰ স্থানীয় হয়, চন্দ্ৰ চেতিয়া নেকি তেখেতৰ নামটো। তেখেতে ইয়াত কাম লগাইছে, এৰাধেৰাকৈ কাম লগাইছে। আজি 1-1.5 বছৰ ধৰি এনেকৈ পৰি আছে এইটো। এতিয়া ইয়াত গোটেই মামৰে খাইছে, এইবোৰ লতা এইবোৰ হাবি বন উঠিছে, ইয়াত কাম আগবঢ়া নাই এইটো। ইয়াৰতো বহু আঁচনি ইয়াৰ লগৰ যিমানখিনি আহিছিলে ইয়াৰ লগৰ এইটো ফাৰ্ষ্ট অপেনিং হৈছিলে ইয়াত। মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াদেৱ আহি এইটো আধাৰশিলা স্থাপন কৰিছিলেহি। তাৰপিছত এতিয়া নাই, ইয়াৰ লগৰ যিমানখিনি আছিলে সেইবোৰ সকলোতে এতিয়া পানী পাই আছে ৰাইজে, অকল আমাৰ এইটো এনেকৈ পৰি আছে, পেলাই ৰাখিছে। এইটো এনেকৈ পেলাই ৰাখিছে। ইয়াত পানীৰ পৰা কিবা অসুবিধা হৈছে নে? এতিয়াতো ৰাইজে পানী অসুবিধা হৈছে, সেই বিশুদ্ধ পানীয়ে এটুপি নাপায় আৰু ৰাইজে। এতিয়া কুঁৱাৰ পানী হওক বা দমকলৰ পৰা তেনেকৈ খাই আছে। অলপ কষ্টও হয়, আঁতৰত দমকল থাকে। হৈ গ'ল ইয়াৰ লগৰ যিমানবোৰ আহিছিলে ইয়াতকৈ পিছত সেইবোৰ নিৰ্মাণ কৰিছে, সেইবিলাকত পানী আহি গ'ল। খালি আমাৰ এইটোহে এনেকৈ পৰি আছে। হয়, ঠিকাদাৰকতো কেইবাবাৰো যোগাযোগ কৰা হৈছে, তেখেতে একো কাণসাৰ দিয়া নাই, গা লৰা নাই। তেখেতে এনেকৈ পেলাই ৰাখিছে। ঠিকাদাৰজন চিনিটো নাপাওঁ, দেখাও নাই আজিলৈকে। খালি যিজন ইয়াৰ ছুপাৰভাইজাৰ আছিলে তেখেতক চিনি পাওঁ চাগে, সেইটো কাৰণে কাম আগবঢ়া নাই। এতিয়া সেইটোতো গম নাপাম কি হৈছে কি নাই, খালি কাম আগবঢ়া নাই আৰু আমাৰ এইটো। গতিকে কি এইটো ঠিকাদাৰ হেমাহিৰ কাৰণে এইখিনি কাম হ'বলগীয়া হৈছে। অইনভাগেতো একো নাই। ঠিকাদাৰ এতিয়া পইচাই খাইছে নে কিয়ে কৰিছে আমিতো সেইটোতো নাজানো। ঠিকাদাৰ আজিলৈকে অহা নাই। কিমান বছৰ পৰি আছে? 1 বছৰ পৰি আছে এইটো। নিৰ্মাণ কৰাইছিলে কোন আছিলে ঠিকাদাৰ? ঠিকাদাৰজনৰ নামটো চিনি নাপাওঁ নহয় আকৌ। ইয়াত কোন আছিলে? ইয়াত আৰু মহৰী হিচাপত আছিলে চন্দ্ৰ চেতিয়া বুলি কোৱা ল'ৰা এজন আছিলে, লোকেল। তাৰপিছত আৰু গোটেই বিষয়টো কি ক'ব আৰু, এনেকৈ পৰি আছে। আজি হ'ব কালি হ'ব, আজি হ'ব কালি হ'ব বুলি কয়, তাৰপৰা নহয়। আপোনালোকৰো স্থানীয় কিছুমান নহয়, জল জীৱন আঁচনি এনেকুৱা গোটেই ওচৰৰ আমাৰ এৰিয়াটো গৃহিণী হৈ গ'ল। তাৰমানে আমাৰ এইটোহে কি বুলি নহ'ল ক'ব ন। ফাৰ্ষ্ট আমাৰটোৱে হৈছিলে, লাষ্ট পৰিলেগৈ আমাৰটোহে। আৰম্ভণিটো প্ৰথম আৰম্ভণি আমাৰহে, তাৰপাছত এতিয়া লাষ্ট পৰিছেগৈ আৰু। লাষ্ট পৰ্যায়ত এনেকৈ পৰি আছে হাবি জংঘল হৈ এতিয়া মামৰ ধৰিলেগৈ বস্তু। জনাইছে নাই তেওঁলোকক? জনোৱাটো হৈছে, কাগজটো 2-3বাৰমান দিয়া হ'ল। তেওঁলোকে একোৱে কৰিব পৰা নাই তেওঁলোকে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।